নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত চাম কেনেকৈ আমি নেগেৰা থোৱা ষ্টেণ্ড বা এই ঘেৰটো বনাব পাৰোঁ। প্ৰথমে আমি এনেকুৱা অকণমান শকত চাই তাঁৰডাল গোটাই ল'ব লাগিব। এই তাঁৰডালৰ সলনি আপোনালোকে বাঁহ বা বেঁতো ব্যৱহাৰ কৰিব পাৰে। মেইন ফ্ৰেমটোৰ কাৰণে এনেকুৱা এডাল শকত চাই তাঁৰ গোটাই লওক প্ৰথম। এতিয়া নেগেৰা দুটাৰ জোখ লৈ, যিহেতু নেগেৰা দুটাৰ জোখটো বেলেগ বেলেগ হয়, জোখ লৈ ইয়াক আমি গোলাকাৰ এটা ৰূপ দিবলৈ চেষ্টা কৰিব লাগিব। তাৰ আগতে যাতে তাঁৰ দুডাল বেকা ওলাই নাযায় সেইটো লক্ষ্য ৰাখি আমি এনেকৈ তাত গাঁঠি এটা মাৰি ল'ম। এতিয়া দেখিছে এনেকুৱা যিমান পাৰি যিমান দূৰ সম্ভৱ হয় ইয়াক গোল কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ ওপৰত মই কাপোৰ মেৰিয়াম, হ'লেও তাঁৰডাল গোল হ'লে ভাল হয়। এতিয়া ঘৰতে থকা বেয়া কাপোৰ এখন অলপ দীঘল হ'ব লাগে। বেয়া কাপোৰ এখন দীঘে দীঘে এনেকৈ অলপ ফালি লওঁ। বহুতো লোকে এই কাপোৰৰ সলনি খেৰো ব্যৱহাৰ কৰে। খেৰ ব্যৱহাৰ কৰিও এই ঘেৰটো বনাব পাৰি। দুইটা কাম একেই, কিন্তু বৰ্তমান সময়ত খেৰটো পাবলৈ অলপ দিগদাৰ বাবে মই কাপোৰেদি এইটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া লাহে লাহে য'ত তাঁৰ দুডালৰ মূৰ দুটা গাঁঠি মাৰিছিলোঁ সেই গাঁঠিৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাপোৰ মেৰিয়াবলৈ। প্ৰথমে এনেকৈ ৰাফকৈ কাপোৰখন মেৰিয়াই লওঁ গোটেই তাঁৰডালত। বস্তুটো বনাবলৈ সহজ আৰু এটা সাধাৰণ বস্তু। এইটো কিনিবলৈও পায়, নেগেৰা বেচা দোকানতে এইটো কিনিবলৈ পায়। যিহেতু আমি এইটো ঘৰতে সহজে বনাই ল'ব পাৰোঁ, গতিকে এনেই টকা 150, 200, 250 খৰচ কৰাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ, আৰু সেইবাবেই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহক ভিডিঅ'টো আমি শেষলৈকে চাওঁ। বহুদিন ভিডিঅ' বনোৱা হোৱা নাই। চ'ত বহাগ এই দুটা মাহ সম্পূৰ্ণ বিহু নামতে দিয়া হয়, গতিকে ভিডিঅ' বনাবলৈ সময় পোৱা নাই। একো বস্তু নতুন বস্তু বনোৱাও নাই। গতিকে আকৌ ভাবিলোঁ ইউটিউব চেনেলটো এনেই পৰি আছে, গতিকে আকৌ কিবা কামত হাত দিওঁ। প্ৰথম হাতটো আনিবৰ কাৰণে আকৌ এই সৰু বস্তুৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া দেখিছে এটা মোটামুটি এটা ঘেৰ এটা প্ৰস্তুত হৈছে। তেনেকৈ আপোনালোকে নেগেৰাটোৰ ওপৰত ৰাখি চাব পাৰে নেগেৰাটো সম্পূৰ্ণ জোখত হৈছে নাই। এটা লক্ষ্য ৰাখিব লাগে যাতে নেগেৰাটোৰ কোনো অংশ মাটিত লাগি নাথাকেগৈ গৈ। এই ঘেৰটো লগোৱাৰ মুখ্য উদ্দেশ্য সেইটোৱেই, ঘেৰটো থকাৰ। নেগেৰাটোৱে যাতে কষ্ট নাপায় আমি বজাই থাকোঁতে, গতিকে সেইটো লক্ষ্য ৰাখিব। নেগেৰাটোৰ তল অংশটো যাতে মাটিত নালাগে। আপোনালোকে এনেকৈ মাটিত দিও নেগেৰাটো চাব পাৰে। এনেকৈ বজাওঁতে নেগেৰাটো লৰিব নালাগে। এনেকৈ বিভিন্ন ষ্টাইলত বনাব পাৰে, বিভিন্ন কালাৰত বনাব পাৰে। এই ডেক'ৰেশ্যন দিয়াৰ আগতে এনেকৈ ৰাফলি এটা ষ্ট্ৰাকচাৰ এটা বনাই ল'ব লাগিব আমি। তাৰপিছত আমি যি মন যায় ডেক'ৰেশ্যন দিব পাৰিম। এতিয়া মই সেই পুৰণা কাপোৰখনতকৈ অলপ ভাল কাপোৰ এখন ওপৰত মাৰিবৰ কাৰণে এনেকৈ কাটি লৈছোঁ। ফিটা আকৃতিত মই কাটি লৈছোঁ। সেই ফিটাকেইডাল তাত মেৰিয়াম। ডেক'ৰেশ্যনটো সম্পূৰ্ণ নিজৰ ওপৰত কথা, আপোনাক ঘেৰটো কেনেকুৱা লাগে। এইটো দেখিবলৈ ধুনীয়া হ'লে অলপ বস্তুবিলাক ভাল লাগে। কি কালাৰ ব্যৱহাৰ কৰিব সেইটো আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। এনেকৈ অলপ ফাক ফাককৈ ৰাখি এইটো মোৰ ষ্টাইলত মই ভাল লগাকৈ বনাইছোঁ। আপোনালোকে নিজৰ নিজৰ ষ্টাইলত এনেকৈ বনাই ল'ব পাৰে। কি কালাৰৰ ঘেৰটো আপোনাক লাগে বা কেনেকুৱা ষ্টাইলত আপুনি বনাব বিচাৰিছে। যেতিয়া পাকটো সম্পূৰ্ণ হ'ব তেতিয়া এনেকৈ মূৰত গাঁঠি এটা দি অলাগতীয়াল অংশখিনি এনেকৈ কাটি দিব।
এতিয়া দেখিছে আমাৰ এইটো ঘেৰটো সম্পূৰ্ণ হ'ল। এতিয়া নেগেৰা থৈ বজাব পৰা অৱস্থাত আছে। এনেকৈ আপোনালোকে ঘেৰ এটা বনাই ল'ব পাৰে ঘৰতে অতি সহজে। কি কালাৰ ব্যৱহাৰ কৰিব, কেনেকুৱা ষ্টাইলত বনাব, সেইটো আপোনালোকৰ সম্পূৰ্ণ নিজৰ বিষয়। এটাই মনত ৰাখিব লাগে যাতে বজাই থাকোঁতে নেগেৰাটো লৰি নাথাকে বা নেগেৰাটো পৰি নাযায় নিজৰ জেগাৰ পৰা। সেইটো উদ্দেশ্যে আমি এইটো বনাওঁ, গতিকে সেইটো কাম কৰিবই লাগিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। এনেকুৱা ভিডিঅ' লৈ আকৌ আহিম, আকৌ লগ পাম।